তোৰ কথাৰ অৰ্থ মই বুজিছো। তই কাৰ লগত আহিলি? আমাৰ ভুল হৈ তাই গ'ল। মোৰ লগতে আহিছে অজয়। দেউতা তুমি এইটো সময়ত আহিলা যে? পটককে এনেকে ওলালাহি যে? ফোন এটা কৰিব নোৱাৰিলা? নিজৰ ল'ৰাটো ঘৰলৈ আহোঁতে আকৌ কিহৰ ফোন কৰি আহিব লাগে? কৰিব লাগিব দেউতা। এইখন তোমালোকৰ সেই গাঁও নহয় নহয়, এইখন চহৰ। আমাৰো সুবিধা অসুবিধা কথা আছে। ফোন কৰি অহা হ'লে মই তোমাক ক'ব পাৰিলোঁ হয়। দাদা তই দেখোন ফোন কৰি থাকিলে ৰিচিভেই নকৰ। দেউতাই কালিও ফোন কৰিছিল তোক, তই ফোনেই নুঠালি। ফোন নধৰিলোঁ কাৰণে তহঁতে গুচি আহিলি। কিয়নো ফোনটো ধৰা নাই সেই সুবিধা অসুবিধাখিনিতো নুবুজিলি? হ'ব, তোৰ কথাৰ অৰ্থ মই বুজিছো। আমাৰ ভুল হৈ গ'ল। আচলতে হ'ব দে, তোৰ কথাৰ অৰ্থ মই বুজিছো। আমাৰ আচলতে এনেকৈ অহাটোৱেই ভুল হ'ল। আমি কাইলৈ ৰাতিপুৱাই গুচি যামগৈ। অহাৰ পিছত এতিয়া তেনেকৈ কৈ লাভ নাই। দাদা মই বুজি পোৱা নাই, তই কিয় তেনেকৈ কৈছ? ভণ্টি, বৌৰে এতিয়া প্ৰেগনেণ্ট। তেওঁ হুলস্থুলীয়া পৰিৱেশ একেবাৰে সহ্য কৰিব নোৱাৰে। ঘৰত মানুহ বাঢ়ি যোৱা মানে হুলস্থুলবোৰ বাঢ়ি যায়। মইতো প্ৰতিমাহে ঘৰলৈ পইচা পঠিয়াই আছোঁ। আকৌ তহঁতে কিয় আহিবলগীয়া হ'ল? আহিবলগীয়া হ'ল মানে পপীৰ বিয়া ঠিক হৈছে। তাকে ভাবিলোঁ ইয়ালৈ আহি তোক খবৰটোও দিয়া হ'ব, বজাৰো কৰা হ'ব। বিয়াৰ দিন বা ঠিক হ'লেই। আকৌ বিয়া? এইবাৰ সতি 4বাৰ হ'ল। এইবাৰ বিয়াখন হ'বনে নহয়? নে আগৰ কিবাৰৰ দৰে এইবাৰো তেনেকুৱাই হ'ব? নাই নাই, এইবাৰ বিয়াখন হ'ব। ল'ৰাটো বৰ ভাল। হ'লেতো ভাল কথাই। তাৰমানে সেইকাৰণে পইচা লাগে নেকি? নাই নাই দাদা, টকা পইচা নালাগে। তাৰমানে বিয়াৰ কাপোৰ কানি অলপ বজাৰ আছে। দেউতাই ক'লে টাউনতে কৰিম। তাকে ভাবিলোঁ তহঁতৰ ঘৰত থকাও হ'ব, বজাৰো হ'ব। সেই ভাবিহে আহিলোঁ ইয়ালৈ। তই চিন্তা নকৰিবি অজয়। আমি তহঁতক একো অসুবিধা নিদিওঁ। বজাৰখিনি কৰিম আৰু সোনকালে গুচি যামগৈ। অজয় কাৰ লগত কথা পাতি আছানো? দাদা বৌ ঘৰতে আছে তাৰমানে। বৌ কি খবৰ, ভালনে? বৌ ৰবি তই। দেউতা, দেখিলা তোমাৰ ছোৱালী কিমান অমংগলীয়া? তাই ঘৰ সোমোৱাৰ লগতে এটা কাপ ভাগিল। মানুহে কয় সহ্য কৰিব পাৰোঁ। এতিয়া তয়ো ক'লি তাইৰ নিজৰ ককাইকটো হয়। মানুহে ক'লে সহ্য কৰিব পাৰা, মই ক'লে সহ্য কৰিব নোৱাৰা। শুনা দেউতা, এইজনীক সোনকালে বিয়া দি আজৰি কৰি দিয়া। তাই নিচিনা অমংগলীয়া এজনীক বেছিদিন ৰাখি থাকিব নালাগে। বুজি পাইছা নহয় মই কি কৈছোঁ? তোমাৰ ভণ্টি ক'ৰ এনেকুৱা কোটিপতি ল'ৰাৰ লগত বিয়া হৈছে হা? যে সিহঁতে টাউনত বজাৰ কৰিলেহে হয়। আৰে মইনো কি জানো, আজিহে শুনিছোঁ দেখোন। সিহঁতৰ লগত মোৰ যোগাযোগেই নাই। তোমাৰ এই মৰমৰ ভনীয়েৰজনী কিন্তু একদম অমংগলীয়া। তাই আহি পোৱাৰ লগতে মোৰ হাতৰ পৰা কাপটো পৰি ভাগি থাকিল। এইজনী ঘৰত থাকিলে আৰু কি হয় ঠিক নাই। তাইক কিন্তু মই ইয়াত চাই থাকিব নোৱাৰিম। যিমান পাৰা সোনকালে ইয়াৰ পৰা পঠিয়াই দিয়া। কাইলৈ যামগৈ বুলিয়ে কৈছে। বিয়াৰ বজাৰ কৰিব আহিছে, কৰিব দিয়া। বিয়াৰ বজাৰখিনি কৰি লৈ সোনকালে যাওকগৈ। ইয়াৰ আগতেও তাই 3-4বাৰ বিয়া ঠিক হৈছে। ক'তা কেতিয়া তাই বিয়া হ'ল? তাই এনেকৈ থাকিব। তাই নিচিনা মংগলীয়া এজনীক কোনে বিয়া পাতিব? এতিয়ালৈকে তাইৰ লগত যিকেইটা ল'ৰাৰ বিয়া ঠিক হৈছে, কিবা এটা নহয় কিবা এটা হৈ ল'ৰাকেইটা মৰিয়ে থাকে দেখোন। তাই গাত কিবা ক্ষেত্ৰ আছে যেন পাইছোঁ। তুমি কোৱা কথাটো মই বুজিছোঁ বাৰু। সেই বুলিয়ে মইতো এতিয়া সিহঁতক ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিব নোৱাৰোঁ দিয়াচোন। শুনা, যি টকা পইচা লাগে দি পেলাই সিহঁতক ইয়াৰ পৰা পঠিয়াই দিয়া প্লিজ। শুনা, মই এতিয়া প্ৰেগনেণ্ট। মোৰ পেটত তোমাৰ সন্তান আছে। কেনেবাকৈ যদি আমাৰ সন্তানটো কিবা হয় তেতিয়া মই কেতিয়াও নিবিচাৰোঁ এই বেয়া শক্তিবোৰৰ লগত মোৰ সন্তানটো থাকক। হ'ব দিয়া, এতিয়া সিহঁতে শ্বপিং কৰিব গৈছে। আহি পোৱাৰ পিছত কিবা এটা কৰিব লাগিব। মই এটা কথা বুজি নাপাওঁ, মই সিহঁতৰ লগত ভাল ব্যৱহাৰো নকৰোঁ, তথাপিও সিহঁতে তেনেকৈ থাকে যে? কিয় বাৰু মোৰ কথাবোৰ বুজি নাপায়? সিহঁতে চব বুজি পায়, কিন্তু বুজি নোপোৱা ভাও ধৰি থাকে। ৰাণী, তুমি অকণমান সাৱধানে থাকিবা। বৌ বস্তুখিনি কেনেকুৱা লাগিছে? কাপোৰকেইযোৰ পচন্দ হৈছেনে? ভাল লাগিছে। বোৱাৰী, আজি দিনটো বজাৰ কৰি ফুৰোঁতে কোনফালে সময়বোৰ গ'ল গমেই নাপালোঁ। বজাৰ কৰা শেষ হ'লনে আপোনালোকৰ? অঁ, হৈ গ'ল দিয়া। চব যদি বজাৰ কৰা হৈ গ'ল তেনেহ'লে সোনকালে গাঁৱলৈ ঘূৰি যাওকগৈ। বৌ তুমি তাৰমানে মোৰ বিয়ালৈ নোযোৱা? সময় আহকচোন চাই লওঁ। দেউতা, বজাৰ কৰি হ'ল যদি কাইলৈ ৰাতিপুৱা মই গাড়ী এখন ঠিক কৰি দিম। তোমালোকক থৈ আহিবগৈ। ঘৰতো চাগে ঢেৰ কাম বাকী আছে নহয়? তুমি ইয়াত সোমাই থাকিলে ঘৰৰ কামবোৰ কোনে কৰিব? বিয়া ঘৰৰ কথা। অঁ, তই ঠিকেই কৈছ। ঢেৰ কাম বাকী আছে। বিয়া ঘৰৰ কথা কামবোৰ ৰৈ থাকিলে নহ'ব, খৰধৰকৈ কৰিব লাগিব। কৰিলে হেল্ল'। অঁ, আমাৰ বজাৰ পাতি কৰা হ'লেই। কাইলৈ ৰাতিপুৱাই যামগৈ। কি? কেতিয়া? সৰ্বনাশ হ'ল। হ'ব দে। দেউতা, কি হ'লনো? কোনে ফোন কৰিছিল? ডাঙৰ ঘটনা এটা হ'ল দেখোন। কি ডাঙৰ ঘটনা? পপীৰ লগত বিয়া ঠিক হোৱা ল'ৰাটো এক্সিডেণ্ট হৈ ঢুকাই থাকিল হেনো। গোটেই গাঁৱৰ মানুহবোৰ হেনো খঙত জ্বলি পৰি আছে। পপীক পালে মাৰি পেলাব বোলে সিহঁতে। কেইদিনমানৰ কাৰণে তাইক ইয়াতেই থ'ব লাগিব। অজয়, তইচোন দেখিছই, মইতো তাইক বিয়া দিবলৈ চেষ্টা কৰিয়ে আছোঁ। তই তাইক ইয়াতে কিবা এটা কৰি কেইদিনমান ৰাখ। মই ল'ৰা এটা চাওঁ, পনাই হওক, কোজাই হওক, খুৰাই হওক, লেঙুৰাই হওক, যিকোনো ল'ৰা এটা চাই মই তাইক সোনকালে বিয়াখন দিওঁ। তই তাইক কেইদিনমান ইয়াত থাকিবলৈ দি মোক অকণমান সহায় কৰ। হ'ব। মাজনী, মই জানিছিলোৱে তাই এইবাৰো বিয়া হ'ব নোৱাৰে।
এইজনী ইটাত কিবা ক্ষেত্ৰহে আছে চাগে। এইখনৰ সৈতে 5খন বিয়া ভাগিল। অঁ ভাল ভাল, মোৰ ভালেই দে। তোৰ কি হয় নেকি? চিনেমা চাবলৈ যাওঁ? নাই নাই, মই নাযাওঁ। চিনেমা চাবলৈ যোৱাতকৈ তই এদিন আমাৰ ঘৰলৈ আহিবি। আমাৰ ঘৰতে বহি দুয়োজনীয়ে খুব কথা পাতিম। তাতকৈ মজা হ'ব নেকি ক? হয় নেকি? অঁ দে দে, হ'ব দে নহ'লে। বৌ হ'ব হ'ব, এই সপ্তাহতে যাম বাৰু। 1 মিনিট ৰচোন। কি হ'ল ক? বৌ মোৰ কাপোৰ ধোৱা হ'ল। আৰু কিবা কাম আছে নেকি? কাপোৰ ধুই হ'ল যদি ঘৰকেইটা মুচকৈ আকৌ। ঘৰটো মই ৰাতিপুৱাই মুচিলোঁ। হয় নেকি? তেনেহ'লে কি কৰিবি কি কৰিবি? অঁ শুনচোন, মই গা ধুম। মই গা ধোৱাৰ আগতে মোক অকণমান গৰম পানী লাগিব। অকণমান গৰম পানী কৰিবচোন। আৰু মই গা ধুই অহাৰ আগতে ডাইনিঙত ভাত বাঢ়ি থৈ দিবি। হ'ব বৌ। আৰে মাতটো ইমান লাহেকৈ দিছে যে? কাম কৰি কৰি ভাগৰ লাগিছে নেকি? দুদিনতে ভাগৰ লাগিলে কি হ'ব? নাই বৌ, মোৰ ভাগৰ লগা নাই। যা নহ'লে। হেল্ল', অঁ পংখী ক। অঁ এই কাম কৰা ছোৱালীজনীয়ে সুধি আছিলে তাৰমানে কি কৰিব লাগে। তাইৰ লগতহে কথা পাতি আছিলোঁ। অঁ কামত খুব ফাং ফুং, গম পাইছনে? কি তহঁতৰ জনীও তেনেকুৱা? অলপ গালি চালি পাৰিবি, নহ'লে একেবাৰে কাম কৰা মানুহে মূৰত উঠি নাচিব। এতিয়া ৰাখোঁ হা, মই গা ধোৱাই নাই, গাটো ধুই লওঁগৈ। অঁ হ'ব দে, যাম দে। ৰাণী, পপীয়ে ভাত খালেনে নাই? তোমাৰ ভণ্টিক কি মই খাবলৈ নিদিওঁ বুলি ভাবিছা নেকি? মই সেইটো কোৱা নাই, দিলানে নাই সুধিছোঁ। কাম কৰা মানুহ এজনী বিচাৰি আছোঁ, পোৱা নাই। তোমাৰ চাগে অসুবিধা হৈছে ন? এইটো সময়ত কাম কৰা মানুহ এজনী পোৱা হ'লে ভাল আছিল। কাম কৰা মানুহ কিয় লাগে? কাম কৰা মানুহ কিয় লাগে মানে? তোমাৰ কাৰণে আকৌ। হ'ব, তোমাৰ ভণ্টি আছে নহয়, তাইক কি মই এনেই বহুৱাই বহুৱাই ক'ম নেকি? তাই থকালৈকে কোনো কাম কৰা মানুহ নালাগে। মই তাইৰ হাতনে চব কাম কৰাম। বৌ মোকো ভাত কেইটামান দিয়াচোন। ৰাণী, তুমি দেখোন তাই ভাত খোৱা বুলি কৈছিলা। অঁ মই তাইক ভাত খাবলৈ কৈছিলোঁ নহয়। তাই যে ভাত খোৱা নাই মই গমেই পোৱা নাই। পপী, মই তোক তেতিয়া ভাত খাবলৈ দিছিলোঁ নে নাই? বৌ ইমান মিছা কথা ক'ব পাৰে। অঁ বৌ দিছিলা, মোৰহে খাব মন নোযোৱাৰ কাৰণে নাখালোঁ। ভণ্টি ল, এয়া ভাত আছে। মাছৰ জোল অলপ আনি ল। চব্জি তব্জি যি খাওঁ লৈ ল। তাইক মই তেতিয়াই মাছৰ বাতি এটা বাঢ়ি দিছিলোঁ। পপী, মাছৰ বাতিটো কি কৰিলি? ৰুমতে চলি গ'ল চাগে। বা কেতিয়া মোক মাছৰ বাতি দিছিল বাৰু? অঁ বৌ ৰুমতে আছে। যা এই ভাতৰ কাঁহীখন লৈ যা, তই ৰুমতে খাগৈ। তাইকনো ইয়াতে বহি ভাতকেইটা খাব নিদিলা কিয়? নালাগে দিয়া, তাই ৰুমতে খাওঁগৈ। বনীয়েকক মই মাছ খুৱাম, খালী ভাতকেইটা যে দিছোঁ আকৌ। খোৱা খোৱা, তুমি আকৌ কিয় ৰৈ আছা? খাওঁ। হে ভগৱান, মইনো কি ইমান দুখ লগাইছোঁ? মোক তুমি ইমান কষ্ট দিছা। নিজৰ দাদাৰ ঘৰতে আজি কামলা হৈ থাকিব লগা হৈছে। মোক দেখিলে সকলোৱে অমংগল হয়। মইনো ইমান অমংগলীয়া নে? ঐ কোন তই? মোৰ গাত এনেকৈ হাত দিছ যে? আৰু এনেকৈ মোৰ ৰুমলৈ কিয় সোমাই আহিলি? ৰিলেক্স, মই তোমাৰ মালিকনীৰ সৰু ভায়েক। শুনিলোঁ ইয়াত বোলে বৰ ধুনীয়া কাম কৰা ছোৱালী এজনী আহিছে, তাকে চাই যাওঁ বুলি এবাৰ আহিলোঁ। মোক চাবলগীয়া কি আছে? যাওক ইয়াৰ পৰা বাহিৰ হওক। বাহ, কাম কৰা ছোৱালীৰ দেখোন বহুত দম। মই কি ইয়াৰ পৰা ওলাই যাবলৈ আহিছে নেকি? আমি দুয়োটাই ইয়াতে বহি অলপ ৰোমেণ্টিক কথা পাতিম। বাটো ঘৰত নাইয়ে, গতিকে এই ঘৰটোত তুমি আৰু মই। মোৰ আপোনাৰ লগত কথা পতাৰ কোনো চখ নাই। যাওক ওলাওক এই ৰুমৰ পৰা। তুমি কথাবোৰ বুজি পোৱা নাই কিয়? তুমি মোৰ লগত অলপ সময় পাৰ কৰিলে মই তোমাক পইচা দিম। তুমি এনেকৈ লোকৰ ঘৰত কাম কৰিলে কেইটকা পোৱা? মই তাতকৈ 3 গুণ বেছিকৈ দিম। আৰু তোমাৰ যে কাপোৰ কানি, কছমেটিকৰ বস্তু এইবোৰ চব ফ্ৰীতে দিম। খালি তুমি মোৰ কথাটো মানি লোৱা। ঐ তই ইমান সাহস ক'ত পালি হা? ওলা এতিয়াই ৰুমৰ পৰা ওলা, নহ'লে মই এতিয়াই দাদাক মাতিম। ঐ ছোৱালী, তই মোৰ ভিনদক দাদা বুলি ক'বলৈ ক'ত সাহস পালি হা? ছাৰ বুলি ক'বি, ছাৰ। তোৰ ভিনীয়েৰে মোৰ দাদা। কি? তই ভিনদৰ ভনীয়েক? তেনেহ'লে আৰু ভাল কথা দেখোন। ভণ্টি, অ' ভণ্টি, পানী এগিলাচ দেচোন। মই দাদাক মাতিম নে তই ওলাই যাবি? হ'ব, তোক মই চাই ল'ম। পপী, মোৰ ভাইটি তোৰ ৰুমত কি কৰি আছিল? বৌ তোমাৰ ভাইটিয়ে মোৰ লগত যি টি ব্যৱহাৰ কৰিছে দেখোন। মই গম নোপোৱাকৈ মনে মনে ৰুমত সোমাই আহিছে। ঐ মোৰ ভাইটিক তই এনেই মিছাতে বদনাম নিদিবি। তোৰ দৰে অমংগলীয়া এজনী ওচৰলৈ সি কেতিয়াও নাহে। তই তাক বুদ্ধি কৰি মাতি আনিছ চাগে ন? চাবি মোৰ ভাইটিৰ যদি কিবা হয় তোক কিন্তু মই সদায় নেৰিম। মই যে তোক কাপোৰখিনি ধুবলৈ কৈ থৈ গৈছিলোঁ, ধুলি? অঁ পাহৰিলোৱে বৌ, মই এতিয়াই ধুমগৈ ৰ'বা। পাহৰিলি মানে খাবলৈ নাপাহৰ, কাম এখন পাছলৈ কৰিবলৈ পাহৰ। কি ক'ম আৰু বৌ, ইমানবোৰ কাম কৰি থাকোঁতে পাহৰিয়ে যাওঁগৈ। কি ক'লি? ইমানবোৰ কাম? অঁ তো বৌ, ঘৰৰ সকলো কাম দেখোন মই অকলেই কৰোঁ। ঘৰখনৰ কামখিনি কৰোঁতে ঢেৰ কাম কৰা যেন পাইছ ন? বৌ তুমি মোক কিয় তেনেকৈ কথা কোৱা নো? তেনেহ'লে মই কি কৰিব লাগে? তোক মূৰৰ ওপৰত উঠাই লৈ নাচি থাকিব লাগে? বৌ তুমি যেনেকৈ কথাবোৰ কোৱা যে মই কাম কৰা মানুহে তোমালোকৰ। কাম কৰা মানুহ নহয় কি তই? গাঁৱততো তই থাকিবই নোৱাৰ। গাঁৱত তোক অমংগলীয়া বুলি কোনেও থাকিবলৈ নিদিয়ে। এইবাৰ তই গাঁৱত গ'লে তোক মাৰি পেলাব। ইয়াতে মই তোক থাকিবলৈ দিছোঁ। কাম কৰি নাখাওঁ, কি কৰি খাওঁ তই? অমংগলীয়াজনী থাকিবলৈ পাইছে যে, তাতো তাইক কিমান কথা। বৌ তুমিও মোক অমংগলীয়া বুলি ক'লা? অঁ কৈছোঁ, অমংগলীয়াক অমংগলীয়া বুলি নকয় কি বুলি ক'ম? লক্ষী বুলি ক'ম নেকি? হ'ব বৌ বহুত হৈছে, আৰু একো নক'বা।
তই মোৰ লগত কিন্তু মুখে মুখে তৰ্ক কৰি আছ। আজি ককাইৰে আহক, তোক কি কৰিব লাগে কৰি আছো। এই ঘৰৰ পৰা তোক মই কেনেকৈ বাহিৰ কৰিব লাগে সেই কথা মই ভালদৰে জানো। আহক আজি। নালাগে তই কাপোৰ ধুবলৈ, ময়ে কাপোৰ ধুম। মোৰ যদি কিবা হয় নহয় চাবি তোক মই কি কৰোঁ। অজয়, মোৰ এয়া কি হৈ গ'ল অজয়? মই তোমাক আগতেই কৈছিলোঁ তোমাৰ ভণ্টিক ইয়াৰ পৰা আঁতৰ কৰা। তাই থাকিলে যিকোনো অঘটন ঘটিব পাৰে। তাই এজনী অমংগলীয়া। তুমি মোৰ কথা নুশুনিলা অজয়। আজি তোমাৰ ভণ্টিৰ কাৰণে মই মোৰ সন্তানক হেৰুৱাবলগীয়া হ'ল। তুমি যদি আগতে মোৰ কথা শুনিলা হয় আজি মই এই দিন দেখিবলগীয়া নহ'ল হয়। মই কি কৰিম কোৱা? মোৰ মাথাই কাম কৰা নাই। এয়া তাৰমানে আমাৰ লগত কি হৈ আছে? ইফালে তোমাৰ মিছকেৰেজ হৈছে, সিফালে মোক অফিচত বছে ধমকি দিছে। 3 বছৰলৈ মই একো টান কথা ক'বই নোৱাৰিম অফিচত। মোৰ বিৰুদ্ধে সকলো কিবা হেনো হিচাপৰ খেলি মেলি হৈছে। এইবোৰ চব তোমাৰ এই অমংগলীয়া ভণ্টিৰ কাৰণে হৈছে। ইমানবোৰ হোৱাৰ পিছতো ইয়াত তাইক কেনেকৈ ৰাখি থাকিম? কি কৰোঁ কোৱা? তাইকতো মই এতিয়া ঘৰৰ পৰা উলিয়াইও পঠিয়াব নোৱাৰোঁ। মই তাইক ঘৰৰ পৰা উলিয়াই দিলে তাইক ক'লৈ যাবগৈ? গাঁৱতো যাব নোৱাৰে। গাঁৱৰ মানুহবোৰে তাইক পালে মাৰি পেলাব। পেলাওক মাৰি তাইক। মই এই ডাইনীজনীৰ সৈতে আৰু এদিনো থাকিব নোৱাৰোঁ। ৰাণী, অকণমান ধৈৰ্য ধৰা। মই দেউতালৈ ফোন কৰিছোঁ। দেউতাই ফোনটো ৰিচিভ কৰা নাই। দেউতাই ফোন ৰিচিভ কৰাহে ক'লোঁ হয় তাইক লৈ যাবলৈ, কিন্তু এতিয়া দেউতাই ফোনটো ৰিচিভ কৰা নাই। তাইক মই ঘৰৰ পৰা যদি জোৰ কৰি উলিয়াই পঠিয়াওঁ, তাই যদি অভিশাপ দিয়ে তেতিয়াহ'লে আৰু ডাঙৰ বিপদ হ'ব আমাৰ। ইয়াতকৈও আমাৰ আৰু কি ডাঙৰ বিপদ হ'ব লাগে? দেউতাই কোৱা নিচিনাকৈ কণা কোজা কেৰা যি পোৱা এটা চাই তাইক সোনকালে ইয়াৰ পৰা উলিয়াই দিয়া। মই আৰু তাইৰ লগত একেখন ঘৰতে ধৈৰ্য ধৰি থাকিব নোৱাৰোঁ। হ'ব, তুমি আৰু দুদিনমান ধৈৰ্য ধৰা। যি হ'ল হ'ল আৰু। কেইদিনমানৰ পিছৰ কথা। অজয়, তোমাৰ ভণ্টিক মোৰ বহুত পচন্দ হৈছে। ৰাগ, তোমাৰ বাৰু পচন্দ হৈছেই, কিন্তু তোমাৰ মা দেউতাই কি কয় বা? মোৰ পচন্দই মোৰ মা দেউতাৰ পচন্দ। মোৰ মা দেউতাইতো মোক বিয়াৰ কথা কৈয়ে থাকে। মইহে বিয়াৰ কথাত ইমান গুৰুত্ব নিদিওঁ। এতিয়া যদি মই বিয়াৰ কথা কওঁ, মা দেউতাই খুব ভাল পাব। তোমাৰ মা দেউতাক লৈ এদিন আহিবা আমাৰ ঘৰলৈ। হ'ব দিয়া, আহিম। পাৰিলে এই মাহতে বিয়াখন ঠিকেই কৰি পেলাম। মই এতিয়া আহোঁ দিয়া। যোৱা। হে ভগৱান, এইবাৰো যাতে একো উল্টা পুল্টা নহয়। তাইক মই সোনকালে বিয়াখন দি আজৰি হ'ব লাগে। হে ভগৱান, মই আৰু কিমান দুখ সহ্য কৰিম? বৌৰ মিছকেৰেজ হোৱাৰ কাৰণে মোকেই দুখ দিছে। ময়ে অমংগলীয়া। মোৰ কাৰণে হেনো বৌ তেনেকুৱা হৈছে। দাদাই মোক ধুমধাম বিয়া দি উলিয়াই দিম বুলি ৰাগক লৈ আহিছে মোক চাবলৈ। কিন্তু এতিয়া ৰাগৰো যদি কিবা হয় তেতিয়াহ'লে আৰু ডাঙৰ কথা হ'ব দেখোন। গাঁৱততো থাকিব নোৱাৰা হ'লোৱেই, এইবাৰ ইয়াতো থাকিব নোৱাৰা হ'ম। ৰাণী, পপী ক'ত? আছে ঘৰতে। কি হ'ল ন? ৰাণী, পপী সঁচাকৈ এজনী অমংগলীয়া ছোৱালী। এই কথাটো তুমি কি আজিহে গম পাইছা নেকি? মই তোমাক কেনেকৈ থাকোঁ নেকি তাই অমংগলীয়া বুলি? এতিয়া কেনেকৈ বিশ্বাস হ'ল? সৰ্বনাশ হ'ল ৰাণী, সৰ্বনাশ হ'ল। কালি যে পপীক চাবলৈ আহিছিল ল'ৰাটো, সিহঁতৰ ঘৰত হেনো চিলিণ্ডাৰ বাৰ্ষ্ট হৈছে। হে ভগৱান। চিলিণ্ডাৰ বাৰ্ষ্ট হৈ মাক দেউতাক ভনীয়েক সকলোবোৰ ঢুকাল। এতিয়া মাথো সিহে জীয়াই আছে, কিন্তু সিও সংকটজনক অৱস্থাত আছে। তাইক মই আৰু এইখন ঘৰত ৰাখি নাথাকোঁ। মই তাইক আজিয়ে ঘৰৰ পৰা উলিয়াই দিম। য'লৈ যায় তলৈ যাওকগৈ। বহুত দেৰি হ'ল। এইক মই আৰু আগতেই বাহিৰ কৰিব লাগিছিল। গাঁৱৰ মানুহে ভালেই কৰিছে তাইক গাঁৱত থাকিবলৈ দিয়া নাই, কিন্তু মইহে চিনি নাপালোঁ। ব'লা তাইক এই মুহূৰ্ততে এই ঘৰৰ পৰা বাহিৰ কৰি দিওঁ, নহ'লে এই আৰু কাৰ কাৰ কি কি বিপদ ঘটাই কোনো ঠিক নাই। ঐ কুলখনি, তই মোৰ ঘৰৰ পৰা বাহিৰ হ। মানুহে কথাবোৰ কৈহে আছিল, মই বিশ্বাস কৰা নাছিলোঁ। এতিয়া ময়ো বিশ্বাস কৰিছোঁ। ওলা, তই আজিৰ পৰা মোৰ ঘৰত থাকিব নোৱাৰ। য'ত যাওঁ যাগৈ। দাদা, কি হ'লনো? মই কি কৰিলোঁ আকৌ? তই কি কৰিলি? কথা সুধিবলৈ আহিছ? তই এতিয়ালৈ কাৰ কি কৰা নাই হা? কালি তোক ৰাগে চাই গৈছিলহি। আজি সিহঁতৰ ঘৰত গেছ চিলিণ্ডাৰ বাৰ্ষ্ট হৈ 3জন মানুহ ঢুকাইছে। মাক দেউতাক ভনীয়েক গোটেই 3জন সমানে মৃত্যুমুখত পৰিল। এইবোৰ চব তোৰ কাৰণেই হৈছে। কালি যদি তোক ৰাগে চাবলৈ নাহিল হয়, আজি সিহঁতৰ ঘৰখন ইমান ডাঙৰ বিপদত নপৰিল হয়। ওলা, এতিয়াই ওলা তই মোৰ ঘৰৰ পৰা। দাদা, মই তোৰ ভৰি ধৰিছোঁ। মোক এই ৰাতিখন তই ঘৰৰ পৰা উলিয়াই নিদিবি। এই ৰাতিখন মই ক'লৈ যামগৈ? মই তহঁতক কথা দিছোঁ, তহঁতে শুই নুঠোঁতে মই কাইলৈ ৰাতিপুৱাই ঘৰৰ পৰা ওলাই যাম। তহঁতে শুই উঠি আৰু মোক দেখা নেপাওঁ। হ'ল বহুত হ'ল। আৰু আমি তোৰ কথা নুশুনো। তই এই ৰাতিয়ে ওলাই যাব লাগিব। য'তেই যাওঁ ত'তেই যাগৈ। য'তেই যাওঁ ত'তেই যা। মই আৰু তোক ৰাখি থাকিব নোৱাৰোঁ। ওলা, এতিয়াই ওলা। গৈছনে তই? তই যদি এতিয়াই ঘৰৰ পৰা ওলাই নাযাওঁ, তোক আজি মই গৰম পানী ঢালি দিম। হ'ব দাদা, মই ওলাই যাম। এতিয়াই ওলাই যাম। হেৰা ভণ্টি, শুনিছানে? আপুনি মোক মাতি আছে নেকি? এই ৰাস্তাৰ মাজত যে এনেকৈ থিয় হৈ আছা, গাড়ী হৰণ মাৰি আছোঁ, শুনা নাই? ছাইডটো দিব নোৱাৰা? কিয়নো হৰণ মাৰি থাকিব লাগে? আপুনিতো মোক চেপি থৈ যাব পাৰে। কি? আপুনিতো চেপি থৈ যোৱা হয় মোৰ কথাই শেষ। তোমাক আকৌ মই কিয় চেপি থৈ যাওঁ? তেতিয়াহে মই জেলত যাব পাৰিম নহয়। মোক চেপি থৈ গ'লে আপোনাক পুলিচত দিয়া মানুহ কোনো নাই। কি আল্টু ফাল্টু কথা কৈ আছা? এই ৰাতিখন যে ৰাস্তাত ঘূৰি ফুৰি যায়হি, কাৰণটো? মোৰ কোনো নাই, ঘৰ বাৰী নাই, ৰাস্তাত নাথাকি ক'ত থাকিম? মই এজনী অমংগলীয়া, মোক দেখিলে চবৰে বেয়া হয়। এতিয়া আপুনি মোৰ লগত কথা পাতি আছে, আপোনাৰ বা কি হয় কোনে জানে? কি কথা কৈছা আকৌ এইবোৰ? সঁচা কথাই কৈছোঁ,
মই অমংগলীয়া বুলি গাঁৱলৈ যাব নোৱাৰোঁ। গাঁৱৰ মানুহে মোক গাঁৱৰ পৰা খেদি পঠিয়ালে আৰু দাদাৰ ঘৰত আছিলোঁ চহৰত। এতিয়া দাদাৰ ঘৰৰ পৰা মোক খেদি পঠিয়ালে। মই ক'লৈ যাম ৰাস্তাত নাথাকি? সেইকাৰণে কৈছোঁ, আপুনি যদি মোক মাৰি থৈ গ'ল হয় মোৰ কথাই শেষ। এতিয়া তুমি ক'ত থাকিবা ৰাতিটো? ঘৰ বাৰী নাইকিয়া মানুহ ক'ত থাকিম? ৰাস্তাতে থাকিম। তুমি যদি বেয়া নোপোৱা, মোক বেয়া মানুহ বুলি নাভাবা, তেনেহ'লে তুমি আজি মোৰ লগতে যাব পাৰিবা হা। নালাগে, মই আপোনাৰ লগত গ'লে আপোনাৰো কিবা অমংগল হ'ব পাৰে। তেতিয়া আকৌ আপুনি মোক এনেকৈ খেদি দিব। বাৰু কি অমংগল হয় মোৰেই হওক, আহা। নালাগে দিয়ক, আপুনি বেয়া নাপাব, মই আপোনাৰ লগত নাযাওঁ। মোক বিয়া পাতিব ওলোৱা 4টা ল'ৰা মৃত্যুমুখত পৰিছে। এতিয়া আকৌ আপুনি মোক সহায় কৰিব আহি আপোনাৰো কিবা এটা হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। এইবোৰ অন্ধবিশ্বাস। যাৰ যেতিয়া মৃত্যু আছে মৰিবই। আজি কেইদিনমানৰ আগতে মোৰ বৌৰ মিছকেৰেজ হৈছে। মিছকেৰেজ হোৱাৰ কাৰণে বৌয়ে মোকে জগৰীয়া কৰিছে। তোমাৰ বৰ মিছকেৰেজ হৈছে মানে কেনেকৈ হ'বলৈ পালে? নিশ্চয় কিবা গধুৰ বস্তু দাঙিছিল চাগে। বৌয়ে মোৰ লগত কাজিয়া কৰি কাপোৰ ধুবলৈ গৈছিল। কাপোৰ ধুবলৈ যাওঁতে বাথৰুমত পিছল খাই পৰি থাকিল। সেয়া তুমিয়ে ক'লা দেখোন বাথৰুমত পিছল খাই পৰিছিল বুলি। পিছল খাই পৰিছে যেতিয়া মিছকেৰেজটো হ'বই। আৰু মোক চাব অহা ল'ৰাকেইজন, সিহঁতৰতো তেনেকুৱা হ'ল। এজনৰ ঘৰত গেছ চিলিণ্ডাৰ বাৰ্ষ্ট হৈছে, এজন আকৌ বাইক এক্সিডেণ্ট হৈ মৰিছে, আৰু দুজনৰ কিবা জ্বৰ হৈছিল। সেয়া তুমিয়ে কৈছা দেখোন, গেছ চিলিণ্ডাৰ বাৰ্ষ্ট হৈছে, এক্সিডেণ্ট হৈছে, জ্বৰ হৈছে, এইবোৰতো আজিকালি হৈয়ে থাকে। আজিকালি তুমি বাহিৰলৈ ওলাব নোৱাৰা। দিনটোত কিমানটা এক্সিডেণ্ট দেখিবা ঠিক নাই। আৰু এইকেইটা ছিজন পানীৰ ছিজন। মেলেৰিয়া মহৰ কাৰণে খুব সাৱধানে থাকিব লাগে। সৰু এটা মহে কামুৰি থৈ যাওঁতে গমেই নাপায়, কিন্তু পিছত মৃত্যুমুখত পৰিবলগীয়া হয়। এইবোৰ অকল তোমাক চাব অহা ল'ৰাকেইজনেই হোৱা নাই, প্ৰায় মানুহৰে হৈ আছে। আৰু চিলিণ্ডাৰ বাৰ্ষ্ট হোৱাটোতো এইটো এটা এক্সিডেণ্টেই। আপুনি মোৰ কথাবোৰ বুজি পোৱা নাই। মোক চাবলৈ অহা ল'ৰাকেইজনৰহে তেনেকুৱা হ'ব পাৰেনে? হ'ব পাৰে, সেইটো কি ইমান ডাঙৰ কথা হ'ল? বাৰু দিয়াচোন, তুমি মোৰ লগত ব'লা। মোৰনো কি হয় তাকেই চাওঁ। তোমাক ময়ে বিয়া পাতিম। মোৰ ঘৰতো বিয়াৰ কথা আলোচনা হৈয়ে আছে। ব'লা, তোমাক মই আজিয়ে লৈ যাম। এবছৰৰ পিছৰ কথা। ছাৰ অজয়, তুমি মোৰ ঘৰ পাইছাহি যে? ছাৰ মই অফিচত একো খেলি মেলি লগোৱা নাই। আপুনি মোক এনেই ধৰিছে ছাৰ। আপুনি যি কৰিবলৈ কয় মই তাকেই কৰিম, কিন্তু মোৰ চাকৰিটো কাটি নিদিব ছাৰ। মোৰ যদি চাকৰিটো নাইকিয়া হয় তেনেহ'লে মই পথৰ ভিক্ষাৰী হৈ পৰিম ছাৰ। তুমি ভুল কৰাৰ কাৰণে সেইখিনি শাস্তি পাইছা। ভুল নকৰিলে কম্পিউটাৰে এনেই ভুল দেখাই নাথাকে নহয়। ৰাহুল, ইয়াত কি কৰি আছাহি? তোমাৰ অফিচ দেৰি হৈছে দেখোন। আহা, মই তোমাৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰি থৈছোঁ। ভণ্টি? ভণ্টি নহয় মেডাম, তেওঁ মোৰ পত্নী। কিন্তু ছাৰ এয়া মোৰ ভণ্টি হয়। তোমাৰ ভণ্টিক দেখোন আজি এবছৰৰ আগতে